অনুৰোধ কৰোঁ। দ্বিতীয় কথা বাস্তৱত মই এটা উদ্ধৰণ দিলো যে দেশৰ স্বাধীনতা সংগ্ৰাম আমি অফিচিয়েলি কাউণ্ট কৰোঁ 1857, কিন্তু এনেকুৱা বহুত ব্যক্তি থাকিব যাক আমি কওঁ যে আনচাং হিৰোজ, যিবিলাকৰ গুণ গৰিমা গীত গোৱা নহল। এনেকুৱা বহু ভাৰতবৰ্ষত ব্যক্তি থাকি গল যিসকলে দেশৰ কাৰণে বলিদান কৰিল। তাৰ কাৰণে ইতিহাস পুনৰ্লিখনৰ প্ৰক্ৰিয়া এটা সমগ্ৰ দেশত আৰম্ভ হৈছে। আৰু নিশ্চিতভাৱে মই নিজৰ সমষ্টি, আপুনি যিহেতু কৈছে ধৰা ওদালগুৰি সাংসদ, 1919 চনত জালিয়ানাৱালাবাগৰ ঘটনা হৈছে। তাৰ আগত 1894 চনত পথৰুঘাটত কৃষক বিদ্ৰোহ হৈছে। ইমান হাত গল, ইমান আমাৰ চৰকাৰ গল, কোনেও পথৰুঘাটৰ হয়তো সংসদৰ মজিয়াত উত্থাপন কৰাৰ হয়তো তেওঁলোকৰ মনত ভাৱ আছিল যদিও উত্থাপন কৰিব নোৱাৰে। অধ্যয়ন নাথাকিলে বা হয়তো যি হিচাপে উত্থাপন কৰিব লাগিছিল নহল। মই সাংসদ হোৱাৰ পিছত প্ৰথমবাৰ পথৰুঘাটৰ সেই কৃষক বিদ্ৰোহৰ স্মৃতিক যুগমীয়া কৰাৰ কাৰণে প্ৰথম এটা পোষ্টেল নেফাফা 2022 চনত সেইটো আমি উদ্বোধন কৰিলো। মানে অৰ্থাৎ এটা ভাৰত চৰকাৰৰ এটা স্বীকৃতি পালো, সামান্য স্বীকৃতি। আৰু 2024 প্ৰথমবাৰ এটা পোষ্টেল, এটা ডাক টিকট এটা আমি প্ৰথমবাৰ মুকলি কৰিলো পথৰুঘাটৰ ওপৰত। গতিকে মোৰ সম্পূৰ্ণ বিশ্বাস এই জিউৰাম বুঢ়াবৰুৱা আৰু অলিয়লি ফুকন, এই দুয়োজন স্বনামধন্য যি অসম আইৰ সন্তান, ভাৰতীয় আইৰ সন্তান, এই দুয়োজনক আমি সদায়তো স্মৰণ কৰোৱে, কিন্তু স্বীকৃতিৰ কথা যেতিয়া আহিছে, স্বীকৃতিৰ কাৰণে নিশ্চিতভাৱে আপোনাৰ যিটো আহ্বান, এই আহ্বানটো মই সংসদৰ মজিয়াত শক্তিশালীভাৱে ৰখাৰ মই নিশ্চয় প্ৰয়াস কৰিম। মানে কথাটো হৈছে বেংগল প্ৰভিন্স, তেতিয়াতো ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেংগল প্ৰভিন্সত অসম